নমস্কাৰ। অসমৰ বিভিন্ন চৰকাৰী কৰ্মচাৰীসকল, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে আকৌ এক বিশেষ সুখবৰ লৈ আহিছোঁ। হয় ৰাইজসকল, আৰু সেই সুখবৰটো হৈছে অংগনবাড়ী আশাকৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ বাবে। ৰাইজসকল, অংগনবাড়ী আশাকৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ বেতন বৃদ্ধি পাব। অচিৰেই বেতন বৃদ্ধি পাব। আমি এতিয়ালৈকে সকলোৱে গম পাইছোঁ যে অৰুণোদয় আঁচনিৰ পৰা অংগনবাড়ী ৰান্ধনীসকল আৰু আশাকৰ্মীসকলৰ এতিয়াৰ পৰা উপকৃত নহ'ব। অংগনবাড়ী আশাকৰ্মী, ৰান্ধনী কৰ্মীসকল চৰকাৰী কৰ্মচাৰী হোৱা বাবে সিহঁতক অৰুণোদয় আঁচনিৰ পৰা আঁতৰত ৰখা হ'ব। অৰুণোদয় আঁচনিৰ বিপৰীতে অংগনবাড়ী ৰান্ধনী আৰু আশাকৰ্মীসকলৰ বেতন বৃদ্ধিৰ বাবে বিত্ত বিভাগত এখন কমিটি গঠন কৰি দিয়া হৈছে। আৰু ৬,০০০ৰ পৰা ১০,০০০লৈকে বেতন বৃদ্ধি হ'ব পাৰে। বিত্ত বিভাগে এই বিষয়ত বিশদভাৱে আলোচনা কৰি অহা বাজেটত উত্থাপন কৰিব। হয় ৰাইজসকল, আপোনালোকে চৰকাৰী কৰ্মচাৰী হোৱা বাবে বহু পৰিমাণে আপোনালোকৰ বেতন বৃদ্ধি পাব। গতিকে চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকল আগন্তুক দিনত এনেদৰে বিভিন্ন সুখবৰবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।